মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগন্তুক আমাৰ অসম চৰকাৰৰ তৃতীয় চতুৰ্থ শ্ৰেণী পদৰ বাবে সাক্ষাৎকাৰ কেতিয়া হ'ব ৰাজহুৱাভাৱে জানিব দিছে। তাৰ পৰৱৰ্তী তৃতীয় চতুৰ্থ শ্ৰেণীৰ বাবে চিলেবাছ মুকলি কৰি দিছে আৰু কি কি ছাবজেক্ট থাকিব গোটেইখিনি ডিটেইলছত দি দিছে। আমি বিহপুৰীয়া সমষ্টিত বিগত দিনত নিবনুৱা যুৱক যুৱতীসকলক তেনেকুৱা সুযোগ আহিলে মানে আমি সদায় প্ৰশিক্ষণ দিয়া প্ৰেৰণা দিয়া কামত আমি গুৰুত্ব দি আহিছোঁ আৰু সেইবাবে এইবাৰ অহা 22 তাৰিখৰ পৰা বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়কৰ দক্ষতা বিকাশ সমিতিৰ উদ্যোগত স্থানীয় আমাৰ শিক্ষানুষ্ঠানৰ বিশ্ববিদ্যালয়ৰ পৰা ধৰি ওচৰঙাজী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সমল ব্যক্তিক লৈ মাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী আমি কৰিবৰ কাৰণে আয়োজন কৰিছোঁ। 22 তাৰিখে আমি 3টা থানত 3টা কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ দিবৰ কাৰণে ঠিক কৰিছোঁ। শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এটা কেন্দ্ৰ পৰিচালনা হ'ব, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এটা কেন্দ্ৰ পৰিচালনা হ'ব আৰু লোহিত দিকং উচ্চতৰ মাধ্যমিক বিদ্যালয় বিহপুৰীয়া পৰা এই 3টা কেন্দ্ৰৰ পৰা আৰু সম্পূৰ্ণমতি যিকেইখন পঞ্চায়ত আছে কোনকেইখন পঞ্চায়তৰ যুৱক যুৱতীসকলক কোনটো কেন্দ্ৰই সামৰি ল'ব এমাহজোৰা এই প্ৰশিক্ষণ হ'ব। আৰু আমাৰ যি অভিজ্ঞতা বিগত দিনত যি প্ৰশিক্ষণ আছিল চৰকাৰ যি তৃতীয় চতুৰ্থ শ্ৰেণী পদৰ প্ৰশিক্ষণ হৈছিল তাৰ পৰৱৰ্তী যি নিযুক্তি হৈছিল সেই নিযুক্তিত আমাৰ সফলতা আছে। আমি 431গৰাকী আমাৰ সমষ্টি যুৱক যুৱতীয়ে তেওঁলোকে সফল হৈছিল, বিভিন্ন বিভাগত তেওঁলোকে নিযুক্তি পাইছিল। গতিকে এইবাৰ যি এতিয়া সুযোগ ওলাইছে এই সুযোগটো যাতে আমাৰ যুৱক যুৱতীসকলে ল'ব পাৰে, তেওঁলোকে যাতে স্কিল হ'ব পাৰে তাৰ বাবে আমাৰ বিধায়কৰ দক্ষতা বিকাশ উন্নয়ন সমিতিৰ উদ্যোগত এই ব্যৱস্থা আমি আয়োজন কৰিছোঁ। মই ভাবোঁ যে এই প্ৰশিক্ষণত যি ৰিচোৰ্চ পাৰ্চন আহিব বিভিন্ন ডিচিপ্লিনৰ পৰা আহিব, যেনেকৈ মই বিশ্ববিদ্যালয় বুলি কৈছোঁ গভৰ্ণমেণ্ট অফিচিয়েলো আহি পিনি প্ৰশিক্ষণ দিব, এটা ইউনিক প্ৰশিক্ষণ হ'ব। গতিকে ইচ্ছুক সকলো যুৱক যুৱতীক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ, তেওঁলোকে লক্ষ্যত উপনীত হ'ব পাৰিব।